নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আৰম্ভণিতে মই মোৰ অসমীয়া পাঠদানলৈ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি মই তোমালোকক 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত থকা প্ৰশস্তি নামৰ কবিতাটোৰ বিষয়ে এটি চমু আভাস দিব ওলাইছোঁ। আশা কৰোঁ তোমালোকে অকমান হ'লেও উপকৃত হ'ব পাৰিবা। আৰম্ভণিতে আজি আমি কবিগৰাকীৰ চমু পৰিচয়টো জানি লওঁ আহা। প্ৰশস্তি কবিতাটিৰ কবিগৰাকীৰ নাম হৈছিল ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল নলবাৰী জিলাৰ মোকালমোৱা গাঁৱৰ লাওপুৰা অঞ্চলত 1879 চনত। শিশুকালতে ৰঘুনাথ চৌধুৰী ভৰি এখন আঘাত পাইছিল আৰু চিৰজীৱনৰ কাৰণে ঘূণীয়া হৈ ৰৈছিল। ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁ সম্বন্ধীয় ককায়েক এজনে গুৱাহাটীলৈ লৈ আহি তাতেই বিদ্যালয়ত নাম লগাই দিছিল। শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ 8মান শ্ৰেণীতে বিদ্যালয় এৰিব লগা হৈছিল। ৰঘুনাথ চৌধুৰীদেৱে ঘৰতে সংস্কৃত আৰু বাংলা ভাষাৰ অধ্যয়ন কৰিছিল। ৰঘুনাথ চৌধুৰীয়ে জোনাকী কাকতৰ দ্বাৰা তেওঁ কাব্যিক কবিতা জগতত প্ৰৱেশ কৰিছিল। তেওঁ প্ৰথম স্তৰৰ কবিতাসমূহ হৈছে সাদৰী, কেতেকী, দহি কতৰা, কাৰলা, মনাই বৰাগী ইত্যাদি। এইদৰে তেওঁ অসমীয়া কাব্য জগতত উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠিছিল। তেওঁৰ মৃত্যু হৈছিল 1969 চনত। এয়াই আছিল তেওঁৰ চমু পৰিচয়। এতিয়া আমি কবিতাটিৰ মূল ভাৱটিলৈ আহোঁ। প্ৰশস্তি কবিতাটি এটি প্ৰকৃতিৰ বিষয়ে কবিতা। প্ৰকৃতিৰ বিভিন্ন উপাদানৰাজি একত্ৰিত কৰি সৌন্দৰ্যৰ মাজেৰে কবিয়ে সুন্দৰ আৰাধনা কৰিব বিচাৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে নামকীৰ্তন বা আৰাধনা। সূৰ্যৰ পোহৰত জিলিকি উঠা গছে বনে নৰপহিপাতে প্ৰকৃতিখনক নসাজেৰে সজাই তুলিছে। নৰপহিপাতে যেন প্ৰকৃতিক আদৰি আনিছে। বিভিন্ন ৰঙৰ ফুলবোৰে প্ৰাণ ভৰি নাচি উঠিছে। মন্দিৰৰ বাবে বা পূজাৰ বাবে উপেক্ষিত ৰবাব ফুলেও যেন প্ৰেম পূৰ্ণ যাচিছে। চৰাই চিৰিকটিবোৰেও সুললিত কণ্ঠেৰে সুমধুৰ গীত জুৰিছে। জল স্থল অন্তৰীক্ষণত সকলোতে যেন সুন্দৰৰ আৰাধনা কৰিছে। সেইবাবে কবি চৌধুৰীদেৱে অমৃতৰ সন্তান মানুহক কাল ৰাত্ৰিৰ শেষত তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। কবিতাটি প্ৰকৃতিৰ ৰূপৰ আৰাধনাৰ আঁৰত ঈশ্বৰৰ প্ৰতি থকা ভক্তি ভাৱ দেখুৱাবলৈ বা বুজাবলৈ বিচৰা হৈছে। এইখিনি হৈছে কবিতাটিৰ মূল ভাৱ। আশা কৰোঁ তোমালোকে অকমান হ'লেও উপকৃত হ'ব পাৰিবা। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহোঁ। নমস্কাৰ।